দলগাঁওখনৰ মানুহখিনিয়ে বহুদিন ধৰি হাবাথুৰি খোৱাৰ পিছত আজি এজাক বৰষুণ আহিল আৰু এতিয়াও বাৰু বৰষুণ দি আছে। চাওঁ কিমান সময়লৈ দিয়ে, কিন্তু যি নহওক অকণমান হ'লেও শান্তি লভিছে। এই দলগাঁওখনত বৰষুণ নাছিল আৰু এতিয়া বৰষুণ আহিলে আৰু সকলোৱে ভাল পালে, সকলোৰে মনটো ভাল লাগিল। এতিয়া ইমান উৎকট গৰমত এই সময়বোৰ গৈ আছিল, গতিকে আহিল এজাক বৰষুণ, এজাক ধুমুহা। গছবোৰৰ গুৰিবোৰ একদম শুকান হৈ গৈছিল, এতিয়া কমচে কম কিছু জীপাল হ'ল। বৰষুণে সিহঁতক গুৰিবোৰ কিছু জীপাল কৰি তুলিলে, গছ গছনিবোৰ এতিয়া ধুনীয়া হ'ব, সুন্দৰ হ'ব আৰু প্ৰকৃতিখন শুৱনি হ'ব। গতিকে মানুহ এই প্ৰকৃতিখন জীয়াই থাকিবৰ কাৰণে বৰষুণৰ খুব প্ৰয়োজন। অকল ৰ'দ দি থাকিলে নহয়, বৰষুণ দিব লাগে। গছৰ গুৰিবিলাক চাওক কি ধুনীয়া হৈছে, এতিয়া গোটেই গুৰিবোৰত পানীবোৰ পাই তৎকাল সিহঁতে জীপাল হৈ উঠিছে। ভাল লাগে, সিহঁতলৈ দুখ লাগে কেতিয়াবা কেতিয়াবা, গছৰ গুৰিবোৰ যেতিয়া শুকান হৈ যায়। পানী দিওঁ, তথাপিতো কিমান দিব আৰু তেনেকুৱা। গতিকে এতিয়া বৰষুণ যাক অহাৰ কাৰণে ধন্যবাদ, যে বৰষুণ আহি কমচে কম গছ গছনিখিনি, মানুহ, জীৱ জন্তু সকলোকে ৰক্ষা কৰিলে। অসমৰ বিভিন্ন ঠাইত বৰষুণ হৈছে, কিন্তু আমাৰ দলগাঁৱত হোৱা নাছিল। আৰু এয়া এতিয়া দলগাঁৱত আজি ৰাতিপুৱাৰ পৰা বৰষুণ আৰম্ভ হৈছে।